আগৰবাৰত আমি 1 আৰু 2 সমাধান কৰিছিলোঁ। এইবাৰ আমি 3 আৰু 4 পিনে এইখিনি এই দুটা আমি সমাধান কৰিম। এতিয়া আমি 3টো পাতি লওঁ ফাৰ্ষ্টতে। 3টো হ'ব কি 7/5 টো হ'ব 7/5 ইনটু -3/8 plus 3/4 into 7/5 ইয়াৰে এইটো আৰু এইটো একে আছে আৰু চাবলৈ গ'লে এইটো দুটা পাৰ্ট আছে, এইটো এটা পাৰ্ট এইটো এটা পাৰ্ট। গতিকে ইয়াৰ পৰা একে কি কি আছে আমি চাব গ'লে এইটো একে আছে, এইটো এ হ'ব আৰু এইটো এ হ'ব আৰু বাকী দুটা থাকিল কি এইটো বেলেগ আৰু এইটো বেলেগ, যিহেতু এইটো বি আৰু এইটো চি হ'ব। গতিকে আমি চাব গ'লে কি আছে মাজত পূৰণ চিন আছে দুটাতে, পূৰণ চিন দি দিলে এইটো চাইডে থাকি গ'ল প্লাছ চিনটো। গতিকে কোনটো বিধিত আহি গ'ল এইটো আহিব বিতৰণ বিধি, যিহেতু বিতৰণ বিধিটো আছিলে কি এ পূৰণ বি প্লাছ এ পূৰণ চি। এইটোৰ পৰা আহি গ'ল কি এইটো কমন আহি যায়, এইটো কমন আহি গ'ল, তাৰপিছত বি প্লাছ চি আহি যাব। তাৰপিছত কি হ'ব এই দুটাৰ পৰা এইটো বস্তু কমন আহি যাব 7/5টো 7/5 কমন আহিলে বাকী ৰ'ব কি -3/8 আৰু মাজত এইটো যিহেতু এইটো চিন আছে প্লাছ চিনটো থাকিব আৰু এইটো 3/4। এতিয়া আমি এই দুটাৰ কি কৰিম 7/5 এইটো পাতি লৈ এই দুটা লসাগু উলিয়াব চেষ্টা কৰিম। এতিয়া কি আছে 8 আছে 4 আছে, আমি ইয়াৰে যিটো সৰু আছে সেইটোৰে এইটো 4ৰ লগত মাল্টিপ্লাই যিকোনো সংখ্যা মাল্টিপ্লাই কৰিলে আমি 8 হ'বনে নাই সেইটো চাম। মানে 4ৰ লগত কি মাল্টিপ্লাই কৰিলে 8 হ'ব, মানে পূৰণ কৰিলে 4ৰ লগত যিহেতু 2 পূৰণ কৰিলে 8 হয়, গতিকে আমাৰ লসাগু ল'ব লগা বিশেষ নাই আৰু যদি লওঁ 8 ওলাব। এইটো চাইডে যদি আমি কৰি চাওঁ 8 4 এতিয়া যুগ্ম সংখ্যা আছে যিহেতু আমি 2ৰে কৰিম, 2ৰে 8ক 4বাৰ এইটো চাইডে 2বাৰ, এইটোও 2 যাব 2, এইটোও 2, এইটো 1এৰে, মানে থাকি গ'ল কি 2 2 2 তিনিটা 2 2 গুণ 4 4 2 গুণ 8, মানে ইয়াতে কি হ'ব 8 হৈ যাব। আৰু এইটো যদি আমি ডাইৰেক্টলিও চাওঁ 4ৰেও 8 পোৱা যায়, 4ৰ লগত 2 পূৰণ কৰিলে 8 পোৱা যায়। গতিকে এইটো লসাগু কি হ'ব যোনটো ডাঙৰ আছে, যদি সৰুটোৰে কিবা এটা সংখ্যাৰ লগত পূৰণ কৰিলে ডাঙৰটো পাওঁ তেতিয়া এইটো লসাগু এই ডাঙৰটো হ'ব। যদি ইয়াতে 10 থাকে ইয়াতে 5 থাকিলে তেতিয়া লসাগু 10 হ'লে, কাৰণ 5ৰ লগত 2 পূৰণ কৰিলে এইটো চাইডে 10 আহি যায়। এতিয়া আমি 8ৰ লগত কি পূৰণ কৰিলে 8 পাম লসাগু, 8ৰ লগত 1 পূৰণ কৰিলে আমি 8 পাম। গতিকে ইয়াতে আমি কি কৰিলোঁ 1 বহাই দিলোঁ। এতিয়া 1ৰ লগত আৰু ওপৰটো আমি পূৰণ কৰিব লাগিব, এইটো -3 হ'ব আৰু মাজত যিটো চিন আছে সেইটো দিব লাগিব। তাৰপিছত কি কৰিম 4ৰ লগত কি পূৰণ কৰিলে 8 হ'ব, 4ৰ লগত আমাৰ 2 পূৰণ কৰিলে 8 হ'ব, মানে যিহেতু 4 2 গুণ 8 এইটো চাইডৰ পৰা এইটো পূৰণ হিচাপত ভাবিব লাগিব। 4 পূৰণ 2 4 2 গুণ 8, তাৰ লগত কি কৰি দিম ওপৰটো পূৰণ কৰি দিম। এতিয়া পূৰণ কৰাৰ লগে লগে আমাৰ এইটো লাইন আহি গ'ল। তাৰপিছত এইটো কি কৰিম 7/5 এনেদৰে ৰাখি দিম। তাৰে পিছত যিহেতু ইয়াতে দুটা ভাগ আছে 1 -3 2 3, এইটো প্লাছ মাইনাছ দুটাতে বেলেগ বেলেগ চিন আছে, প্লাছ মাইনাছ পূৰণ কৰিলে কি হ'ব মাইনাছে হ'ব, যিহেতু প্লাছে মাইনাছে মাইনাছ হয়। আৰু এই দুটা পূৰণ কৰিব লাগে 1 × 3 1 × 3 কি হ'ব 3। তাৰপিছত এইটো চাইডে কি আছে প্লাছ চিন আছে, এই দুটা পূৰণ কৰিলে কি হ'ব 2 3 গুণ 6 আৰু 8, এইখিনি থাকি গ'ল। তাৰপিছত কি হ'ব এইটো 7/5, তাৰে পিছত এইটো বিয়োগ কৰোঁতে চাব লাগিব। এতিয়া ইয়াৰে ডাঙৰ সংখ্যা কোনটো, ডাঙৰ সংখ্যা 6টো, 6টোৰ আগত কি চিন আছে প্লাছ চিন আছে, প্লাছ চিন থাকিলে গতিকে আমি ইয়াতে কি চিন হ'ব ওপৰত প্লাছ চিনে হ'ব, প্লাছ চিন হ'ব, কিন্তু যিটো ডাঙৰ সংখ্যাৰ আগত যিটো চিন আছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব। 6ৰ পৰা 3 গ'লে কিমান থাকিল 3 থাকিল,
আৰু ডাঙৰ সংখ্যাৰ আগত প্লাছ চিন আছে আমি প্লাছ চিন দিব পাৰোঁ কিন্তু প্লাছ চিন আগত নিদিয়ে সেইকাৰণে এনেকৈ ৰাখি দিলোঁ তাৰপিছত কি হ'ব ইয়াত একো চিন নাই মানে মাজত পূৰণ চিন আছে এইটো কি হ'ব 3/8 যেহেতু ইয়াৰ পৰা কোনো কটাকটি নাযায় গতিকে এইটো কি হ'ব দুটা তলৰ দুটা বেলেগ কৰি পূৰণ হ'ব আৰু ওপৰৰ দুটা বেলেগ কৰি পূৰণ হ'ব আমি কি কম 8 5 গুণ 8 5 গুণ কিমান হ'ব 8 5 গুণ হ'ব আপোনাৰ 40 আৰু 7 3 গুণ 21 এইটোৰ পৰা এইখিনি উত্তৰ এইটো এবাৰ আমি 4 নম্বৰটো চাম 4 নম্বৰটোত কি আছে দুটা এবাৰ এইটো বিতৰণ বিধিহে এইটো উল্টা কৰি দিয়া আছে এইটো কি হৈছে এইটো এ আছে এইটো কি আছে এইটো বি আৰু এইটো সি হৈছে যদি আমি বিতৰণ বিধিত চাব যাওঁ এইটো কি হয় এ বি প্লাছ সি ইয়াৰ পৰা কি ওলাব এৰ লগত এইটো পূৰণ অৰ্থাৎ এ পূৰণ বি মাজত যেহেতু প্লাছ চিন আছে সেইটো দিব লাগিল আৰু এৰ লগত কোনটো হ'ব এ পূৰণ সি এইটো হ'ল বিতৰণ বিধি আমি যদি এইটো কৰিব যাওঁ মানে যদি আমি এইটোৰ লগত কৰিব যাওঁ এইটো কি হ'ব যেহেতু এ আছে এ কি আছে ইয়াতে -5/9 তাৰপিছত কি হ'ব এইটো পূৰণৰ ক্ষেত্ৰত বি আছে বি কিমান আছে বি আছে -27/15 প্লাছ এ কিমান আছে মাইনাছ সেম এইটো নিচিনা এ কিমান আছে -5/9 পূৰণ বি কিমান আছে 36/25 এতিয়া কি হ'ব আমি এইটোৰে কটাকটি কৰিব লাগিব এইটো যেহেতু 9ৰে কেইবাৰ যাব 9ৰ ভাগত যেহেতু 9 3 গুণ কিমান 27 গতিকে ওপৰৰ পৰা তললৈ হয়তো তলৰ পৰা ওপৰলৈ কাটিব পাৰি মানে 9 3 গুণ 27 যেহেতু ইয়াতে প্লাছ চিন আছে এটা মাইনাছ প্লাছে মাইনাছে কি হৈ যাব মাইনাছ আৰু এইটো সেটা কি আছে 5 আছে 5ৰে 15 মানে ওপৰৰ পৰা তললৈ কাটিব লাগে আৰু যদি ওপৰে ওপৰে থাকে পূৰণ কৰিলে হৈ যায় 5ৰে 15 কেইবাৰ যাব 3 বাৰ 5 3 গুণ 15 যেহেতু এই মাইনাছে প্লাছে এটো মাইনাছ এটো প্লাছ মাইনাছে প্লাছে মাইনাছ তাৰপিছত এইটো কি হ'ব 9ৰে 34 কাটিব লাগিব 9ৰে কেইবাৰ যাব 34 এটো বেলেগ পাৰ্ট পূৰণৰ ক্ষেত্ৰতে কথা কাটি যায় আৰু মানে যোগৰ বিয়োগৰ ক্ষেত্ৰত কথা কাটি নহয় এইটো কি হ'ব 9ৰে কেইবাৰ যাব এইটো 9ৰে 4 বাৰ 9 4 গুণ 36 গতিকে 9ৰে আমি পূৰণ কৰি 9 4 গুণ 36 এতিয়া কি হ'ব এটা 5ৰে যাও 5ৰে কিমান যাব 5 25 গতিকে এটা কি কাট যাব 5 5 গুণ 25 আৰু এটো যদি যেটো মাইনাস চিন আছে মাইনাসে প্লাসে মাইনাস এটো কি হৈ গল ইয়াত কি থাকি গল -3 তলত কি আছে -3 গতিকে এটো কি হৈ গল এটো সাইডে আছে আমাৰ থাকি গল কি 4 আৰু -5 ওপৰত আছে 4 তলত আছে -5 গতিকে এইটো তো কটাকটি যাব একে একে থাকিলে কটাকটি যায় থাকিব কি 1 প্লাস এটো প্লাস -5 যেহেতু প্লাসে মাইনাসে কি -4/5 এতিয়া কি হ'ব এই দুটাৰ লসাগু ল'ব লাগে লসাগু ললে কি হ'ব ইয়াতে একো নাই মানে এক এটা আছে যেহেতু এক আৰু যদি এক থাকে তলত যেটো ইয়াৰে ডাঙৰ থাকে হেতুৱে লসাগু হয় এটা পাঁচটো লসাগু বহাই দিলো এতিয়া আমি কি কৰিম একৰ লগত কি পূৰণ কৰিলে পাঁচ হ'ব 5 পূৰণ কৰিলে 1 5 গুণ 5 যেহেতু তাৰপিছত পূৰণ ওপৰৰটো আৰু এটো কি হ'ব 5 এৰ লগত কি পূৰণ কৰিলে পাঁচ হ'ব 1 পূৰণ 4 আমি এটো কি কৰিম 5 পূৰণ 1 5 1 গুণ 5 মাইনাস 1 4 গুণ 4 তলত 5 তাৰ পিছত যাই কি হৈ যাব 5 4 গল 1 তলত 5 আৰু এটো বিধিটো হ'ব বিতৰণ বিধি
আৰু নেক্সট ক্লাছত বাকীখিনি বাৰু মই গোটেইখিনি পাৰিলে দিবলৈ চেষ্টা কৰিম বাৰু এইটো লৈ বাৰু ইমানতে থাকিল।